আজি অসম আৰক্ষীৰ ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। আজিৰ দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। একদম তেওঁলোকে উঠিব পাৰে, কোনোটো আপত্তি নাই। ৰাজনৈতিক দল সকলোৰে কোনোবাই ক'ৰবাত কেণ্ডিডেট দিলে কোনেওতো কাকো বাধা দিব নোৱাৰে। আমিতো বিচাৰোঁ যে ডক্টৰ কমলা কলিতা পলাশবাৰীত উঠিব লাগে আৰু নিশ্চিতভাৱে তেওঁ উঠিব লাগে। বিজেপিও থাকিব আৰু পলাশবাৰী চিটত বিজেপি থাকিবই, কিন্তু এজিপিক উঠিব কেতিয়াও আমি বাধা নিদিওঁ। তেওঁলোকো উঠিব পাৰে, আমি কোনো দলক বাধা নিদিওঁ যে আপোনালোক নুঠিব বুলি। চাওক, এতিয়া নাটক কওঁতে মানে হাতত কাগজ পায়েই যাব। তেওঁলোকে নাটক বুলি কৈ আছে, নাটক কওঁতে কাগজ লৈ কালি পৰহি এনেকৈ মিটিঙত মাতিয়ে দিম আপোনালোকক যে অমুক তাৰিখে আহিব, ভূমিপট্টা বিতৰণ কৰিম। কাৰণ আমি টাৰ্গেট এটা লৈ চলি আছোঁ। তেওঁকো মাতিম লাগিলে যোৰহাটত যিদিনাখন দিম, তেতিয়া তাতে মিটিঙৰ মাজত থিয় হৈ তেওঁ শ্ৰমিকৰ আগত তেওঁক নাটক বুলি কওক। আমিতো শ্ৰমিকৰ হাতত পট্টা দি দিম, সিদিনাখন তেওঁ নাটক বুলি ক'ব নে কি ক'ব। গতিকে কেইটামান দিনৰ কথা অপেক্ষা কৰিলে হ'ল হৈছে।